কল্পনা কৰকচোন এখন চহৰৰ কথা যিখন চহৰৰ ফুটপাথত নাই এখনো পানৰ দোকান নাই এখনো পাচলিৰ দোকান ৰাস্তাৰ ঘাটৰ পোষ্টবোৰত ওলমি নাথাকে এখনো পোষ্টাৰ ৰাস্তাৰ কাষত আপুনি বিচাৰি নাপায় এটাও জাবৰৰ টোপোলা এই আচৰিত চহৰখন আছে এইখন ভাৰততে আৰু চহৰখনৰ নাম হৈছে চণ্ডীগড় গতিকে আহক আজি এই চহৰখন অকনমান চাওঁ ব্যতিক্ৰম ধৰ্মী এই চহৰখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰো গোটেই চহৰখন ঘূৰিও কতো মই টুলেটৰ পোষ্টাৰ এখন দেখা নাপালো কতো এখন মাছ মাংসৰ দোকান নাই এইখন চহৰৰ লোকে বাৰু মাছ মাংস নাখায় নেকি নিশ্চয় খায় আৰু তাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা তেওঁলোকে সেই নিৰ্দিষ্ট বজাৰখনলৈ যায় যতে ততে ইয়াত আপুনি ফুচকাৰ দোকান নাপায় যতে ততে আপুনি মাছ মাংস বা পাচলিৰ দোকান আপুনি দেখা নাপায় যতে ততে টুলেটৰ পোষ্টাৰ ওলমি নাথাকে যতে ততে পিজিৰ পোষ্টাৰ ওলমি নাথাকে ডাঙৰ ডাঙৰ ৰাজনৈতিক সভাৰ কোনো পোষ্টাৰ হৰ্ডিং আপুনি কতোৱেই দেখা নাপায় গুপ্ত ৰোগৰ চিকিৎসা ইয়াতো চলে কিন্তু সেই বুলিয়ে যতে ততে গুপ্ত ৰোগৰ পোষ্টাৰ আৰি থোৱা দেখা পোৱা নাযায় এই চহৰখনৰ পৰা বহুত কথা শিকিব লগা আছে সকলো ফালে পৰিকল্পিত সম্ভৱ হৈছে এয়া কেৱল মাত্ৰ এই চহৰখনক ভাল পোৱা লোকসকলৰ চহৰখনৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে এইটো এটা ঘূৰণীয়া গোল চক্কৰ আৰু এনেকুৱা গোল চক্কৰ আমাৰ গুৱাহাটীতো আছে কিন্তু গুৱাহাটীৰ সেই গোল চক্ৰটোত যদি ৰয় তেনেহলে যিফালে কেমেৰা ঘূৰাই সেইফালে আপুনি পাব হৰ্ডিং সেইফালে পাব আপুনি ডাষ্টবিন জাবৰৰ টোপোলা ফুচকাৰ দোকান পানৰ দোকান বা যতে ততে লেতেৰা কিন্তু এই গোটেই চহৰখন ঘূৰিও কতো আপুনি লেতেৰা জেগা অকণ বিচাৰি নাপায় আৰু চহৰৰ মাজৰ যিসমূহ পথ সেই পথসমূহ যদি চাই দেখিব কিমান সুন্দৰ সুন্দৰ পৰিকল্পিত ইয়াত খোজ কাঢ়িবৰ বাবেও বেলেগ ধৰণৰ ৰাস্তা আছে ইয়াত চাইকেল চলাবৰ বাবেও বেলেগ পথ আছে আৰু সকলোতকৈ আচৰিত কথা ইয়াত ঠায়ে ঠায়ে কিছুমান চাইকেল থাকে যিসমূহ চাইকেলত মাত্ৰ 20 টকা এটা ৰিচাৰ্জ কৰি আপুনি এঘণ্টাৰ বাবে চলাই থাকিব পাৰে খুব সুন্দৰ খুব পৰিকল্পিত আমাৰ অসমৰ যদি চহৰসমূহত লক্ষ্য কৰে তেনেহলে দেখিব যতে ততে তামোলৰ পিক গুটখাৰ পিক সাধাৰণতে বাছৰ পৰা বা গাড়ীৰ পৰা মুখখন উলিয়াই পিকসমূহ পেলাই দিয়ে কিন্তু ইয়াত যদি চাই তেনেহলে কোনো স্থানতে আপুনি তেনেকুৱা ধৰণৰ পিক আপুনি দেখা নাপাব ৰাজনৈতিক সভাসমূহ অনুষ্ঠিত হোৱাৰ কেইদিনমানৰ পূৰ্বৰ পৰা আমি দেখা পাওঁ যে চহৰৰ যতে ততে অলিয়ে গলিয়ে প্ৰকাণ্ড প্ৰকাণ্ড হৰ্ডিং কিছুমান তেওঁলোকে আঁৰিবলৈ আৰম্ভ কৰে কিন্তু এই চহৰখনত তেনেকুৱা কোনো ধৰণৰ হৰ্ডিং কতোৱে মই দেখা নাপালো যিসমূহ ৰাজনৈতিক দলৰ অফিচ আছে কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহৰ ভিতৰতহে যি দুই এখন পোষ্টাৰ আছে তাৰ বাহিৰৰ ফুটপাথতো তেওঁলোকৰ এখন পোষ্টাৰ দেখা নাপায় গোটেই চহৰখনৰ কোনো স্থানত আপুনি এখন হৰ্ডিং দেখা নাপায় ফাইবাৰ কানেকশ্যন ইয়াতো পোৱা যায় ইয়াতো ইণ্টাৰনেট চলে ইয়াতো বিদ্যুতৰ সংযোগ আছে সকলোতে কিন্তু তথাপিও কিন্তু কতো আপুনি যদি চাই তেনেহলে পোষ্টসমূহত বিশৃংখল হৈ লাইটৰ তাৰসমূহ বা ফাইবাৰ কানেকশ্যনৰ তাৰসমূহ কিন্তু ওলমি থকা দেখা পোৱা নাযায় চণ্ডীগড়ৰ যতে ততে আপুনি পুলিচ দেখা নাপায় যতে ততে আপোনাৰ গাড়ীৰ ফটো মাৰি থকা কিছু সংখ্যক ট্ৰেফিক পুলিচক আপুনি চণ্ডীগড় চহৰত বিচাৰি নাপায় কাৰণ চণ্ডীগড় চহৰত লোকে যতে ততে গাড়ী পাৰ্কিং নকৰে যতে ততে তেওঁলোকে বিশৃংখলভাৱে গাড়ীসমূহ নাৰাখে আৰু সেইবাবে ইয়াত আৰক্ষীৰ পৰিমাণো যথেষ্ট পৰিমাণে কম হয়তো আপোনালোকে ক'ব যে চণ্ডীগড় হৈছে স্বাধীন ভাৰতৰ প্ৰথমখন পৰিকল্পিত চহৰ আৰু সেইবাবে আজি ইমান সুন্দৰ হৈ আছে কিন্তু এইটো ভুল চহৰখন সুন্দৰ হৈ আছে কেৱল মাত্ৰ চহৰখনক ভাল পোৱা লোকসকলৰ আন্তৰিকতাৰ বাবে তেওঁলোকে সুন্দৰ কৰি ৰখাৰ বাবে পৰিকল্পিতভাৱে সজালেও এইখন যদি চণ্ডীগড় নহয় গুৱাহাটী হ'লহেঁতেন তেনেহলে সেই স্থানত হয়তো এতিয়া জিলিকি থাকিলেহেঁতেন এখন পানৰ দোকান আৰু এই কাষবোৰত হয়তো থাকিলেহেঁতেন কিছুমান দাগ তামোল গুটখাৰ দাগ কিছুমান জিলিকি থাকিলেহেঁতেন আৰু এই যিমানবোৰ লাইটৰ পোষ্ট দেখিছে এই পোষ্টবোৰত হয়তো হৰ্ডিং ওলমি থাকিলেহেঁতেন যিসমূহ পথ আছে পথৰ কাষতো ফুলেৰে খুব ধুনীয়া ধুনীয়াকৈ তেওঁলোকে সজাই ৰাখিছে আৰু কোনোফালে ফেন্সিং নাই আজি যদি এয়া গুৱাহাটীত হ'লহেঁতেন তেনেহলে সেই ফুলসমূহ হয়তো উঘালি নি কিছুমানে নিজৰ ঘৰত লগালেহেঁতেন আৰু এইবোৰ যিমানবোৰ ফুল আছে ইয়াত হয়তো প্ৰতিদিনেই আপোনালোকে 10-15 জন ৰিলছ বনোৱা লোক পালেহেঁতেন কিন্তু ইয়াত তেনেদৰে কোনো বিশৃংখল হৈ থকা বা অদৰকাৰত ঘূৰি ফুৰা কোনো ল'ৰা ছোৱালী ইয়াত দেখা পোৱা নাযায় সঁচাকৈ খুব পৰিকল্পিত খুব সুন্দৰ খুব ভাল লাগিল এই চহৰখনলৈ আহি আপোনালোককো অনুৰোধ জনাইছো যদি এখন পৰিকল্পিত চহৰ চাব বিচাৰিছে তেনেহলে এবাৰ চণ্ডীগড়লৈ আহক মন্ত্ৰী বিধায়ক আমোলাসকলক অনুৰোধ জনাইছো আপোনালোকেও এবাৰ ভ্ৰমণ কৰক এই চণ্ডীগড় চহৰখন নগৰ এখন কেনেকৈ পৰিকল্পিতভাৱে ৰাখিব লাগে সেই বিষয়ে এবাৰ হলেও আপোনালোকে আহি নিজে চাওক আৰু সাধাৰণ লোককো অনুৰোধ জনাইছো আপোনালোকেও যদি সুবিধা পায় তেনেহলে এবাৰ হলেও চণ্ডীগড়লৈ আহক
কেনেকৈ চহৰীয়া জীৱন এটা কটাব লাগে, কেনেদৰে চহৰ এখন পৰিকল্পিত কৰি ৰাখিব লাগে, সেই বিষয়ে এবাৰ জানক।